আজিৰ পৰা আৰম্ভ হৈছে সংগীত গ্ৰুপ অফ ক্ৰিয়েশ্যনৰ বিশেষ অভিনয় কৰ্মশালা ৰঙিয়াৰ ITIত আজি এই অনুষ্ঠানটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে নলবাৰী পৌৰসভাৰ পৌৰপতি মাননীয় শ্ৰীযুতা জয়শ্ৰী তালুকদাৰে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী শান্তনু কলিতাই উপস্থিত থাকে সাংবাদিক অভিনেতা ক্ৰীড়াবিদ নাছিউৰ ৰহমান বিশিষ্ট সমাজকৰ্মী প্ৰাক্তন ছাত্ৰ নেতা শিক্ষক মোহন মাধৱ বৰ্মন বিশিষ্ট ব্যক্তিসকলে ইয়াত উপস্থিত থাকি আমাক যথেষ্ট পৰিমাণৰ আশীৰ্বাদ দিয়ে শুভেচ্ছা দিয়ে ইয়াত 100 গৰাকী ছাত্ৰ ছাত্ৰীয়ে আজি আমাৰ নামভৰ্তি কৰিছে কাইলৈৰ পৰা সম্পূৰ্ণ ৰূপত এই অভিনয় কৰ্মশালা আৰম্ভ হ'ব আৰু ইয়াৰ জৰিয়তে আমি আমাৰ আহিবলগীয়া দুয়োখন ছবিৰ কাৰণে পৰীক্ষাৰ্থীসকলক প্ৰশিক্ষণ দিম মাননীয় সাংবাদিক বন্ধুসকলে এই অনুষ্ঠানটোৰ যি ধৰণেৰে সংবাদ পৰিৱেশন কৰি আহিছে তাৰ কাৰণে তেখেতসকলক এই চিকতে ধন্যবাদ জনাইছোঁ মই ধন্যবাদ জনাইছোঁ ITIৰ অধ্যক্ষ ধ্ৰুৱজ্যোতি কলিতাক আৰু যিসকলে ইয়াত নামভৰ্তি কৰিছে কিবা এটা শিকাৰ আশাত কিবা এটা কৰাৰ আগ্ৰহত তেওঁলোকলৈ মই বহুত বহুত অভিনন্দন শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ ভাতৃ অসম কবি মঞ্চৰ যুটীয়া সম্পাদক শাকিল আহমেদে আমাৰ লগত সহযোগ কৰি আছে তেওঁক মই ধন্যবাদ জনাইছোঁ অভিনয় আসলতে শিকাই দিয়া বস্তু নহয় অভিনয় আয়ত্ত কৰিবলগীয়া বস্তু কিন্তু অভিনয়ৰ আমি কিছুমান টিপছ দিম কৌশল দিম আৰু কেনেকৈ তেওঁলোকে নিজৰ নিজৰ ক্ষেত্ৰখনত প্ৰতিষ্ঠা লাভ কৰিব পাৰে তাৰ কাৰণে আমি আগবঢ়াই দিম সংগীত গ্ৰুপ অফ ক্ৰিয়েশ্যনে আৰম্ভণিৰে পৰাই বি পজিটিভ বি ক্ৰিয়েটিভ চিন্তা চৰ্চাৰে কাম আৰম্ভ কৰিছে নৱপ্ৰজন্মৰ মাজত সংগীত গ্ৰুপ অফ ক্ৰিয়েশ্যনে যি ধৰণে সেৱা আগবঢ়াই আছে সেই সেৱা যাতে অনাগত দিনতো আমি ৰাখিব পাৰোঁ তাৰ কাৰণে মই আপোনালোক সকলোৰে পৰা আশীৰ্বাদ বিচাৰি মই আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাইছোঁ